এটা উদ্বেগজনক খবৰ ৰাজ্যত ইতিমধ্যে বানৰ সন্ত্ৰাস অব্যাহত থকা পৰিলক্ষিত হৈছে। এবাৰ মঙলদৈত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বানাক্ৰান্ত কঢ়িয়াই অনা এখন ট্ৰেক্টৰ কিদৰে বানৰ প্ৰবাল খতিত উটি গৈছে মুহূৰ্তত আমি জনাম, কিন্তু দৃশ্যাংশটো দেখিলে আপুনিও আচৰিত হৈ পৰিব। সঁচাকৈয়ে ৰাজ্যত কিমান বিভীষিকাময় হৈছে বান পৰিস্থিতি। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। বানৰ মাজতে মঙলদৈত এক অঘটন সংঘটিত হৈছে। এইখন অসমতে ভয়াৱহ ঘটনা সংঘটিত হৈছে। বানাক্ৰান্ত কঢ়িয়াই অনা এখন ট্ৰেক্টৰ এবাৰ উটি গৈছে বানৰ কোবাল খুঁটত। ট্ৰেইলাৰসহ বানত উটি গ'ল এখন ট্ৰেক্টৰ। যাতায়াত বিচ্ছিন্নৰ বাবেই ট্ৰেক্টৰত কঢ়িয়াই আনিছিল বহু লোকক, আৰু সেই ট্ৰেক্টৰখনেই বানৰ খুঁটত উটি গৈছে। চকুৰ প্ৰচাৰতে বানত উটি গ'ল কেইবাজনো ব্যক্তি। দৃশ্যাংশ আছে, আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। সাঁতুৰি প্ৰাণ ৰক্ষা কৰিছে কোনোমতে লোককেইজনে। মঙলদৈতে অঘটন সংঘটিত হৈছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, মঙলদৈৰ বাঘপৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পথ পাৰ হ'ব লওঁতেই নদীত উটি গৈছে ট্ৰেক্টৰসহ বহু লোক। আৰু বৰ্তমানেও SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে ঘটনাস্থলীত। দৃশ্যাংশটো এই মুহূৰ্তত আহি পৰিছে। বানৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বাঘপৰী মঙলদৈ সংযোগী পথ। দৰঙত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম। চকুৰ প্ৰচাৰতে কিদৰে উটি গৈছে ট্ৰেক্টৰসহ বানাক্ৰান্ত। দৃশ্যাংশটো ফুল স্ক্ৰীণ সহকাৰে দেখুৱাৰ চেষ্টা কৰিম। কিমান ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰি আছে অসম। সময় যিমানে বাগৰিছে, বানে সন্ত্ৰাস চলাইছে উজনিৰ পৰা নামনিলৈ। কিছু মুহূৰ্তৰ পূৰ্বে কলিয়াবৰত মথাউৰি ভাঙি এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। কলিয়াবৰৰ পাছত এইবাৰ মঙলদৈ, মাজুলীতো এক সন্ত্ৰাস জড়িত পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। যাতায়াত বিচ্ছিন্ন হৈ কেইবাটাও অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে। চকুৰ প্ৰচাৰতে বানত উটি গৈছে কেইবাজনো লোক। দৃশ্যাংশটো লক্ষ্য কৰক। এইকেইজন লোক কিদৰে বানত উটি গৈছে দৃশ্যাংশটো এবাৰ লক্ষ্য কৰক। এখন ট্ৰেক্টৰত তেওঁলোকক আনি থকা হৈছিল, আৰু আনি থকা অৱস্থাতেই অতি ভয়াৱহভাৱে নৈৰ সোঁতত উটি গৈছে ট্ৰেক্টৰখন। পানী পাৰ হৈ যায় আছে জাগাৰ লাগি। মঙলদৈৰ দৃশ্যাংশ মুহূৰ্তত আমি পোনে পোনে দেখুৱাৰ চেষ্টা কৰিছোঁ। মঙলদৈত কিছু মুহূৰ্তৰ পূৰ্বে এই ঘটনা সংঘটিত হৈছে। বানৰ সন্ত্ৰাসত অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বানৰ সন্ত্ৰাস সময় যিমানে বাগৰিছে, বানৰ সন্ত্ৰাস কিন্তু কমা নাই, বৃদ্ধিহে পাইছে। দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সময় বাগৰাৰ লগতে বানে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমি দুটাকৈ দৃশ্যাংশ মুহূৰ্তত দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ। বানৰ মাজতে মঙলদৈত কেনেধৰণে এখন ট্ৰেক্টৰ উটি গৈছে বানৰ বিভীষিকাত, বানৰ প্ৰবাল সোঁতত। লক্ষ্য কৰক। মঙলদৈৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। চকুৰ প্ৰচাৰতে কি ধৰণৰ বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে লক্ষ্য কৰক। সাঁতুৰি কোনোমতে প্ৰাণ ৰক্ষা কৰিছে লোককেইজনে। দৃশ্যাংশৰ সমান্তৰালভাৱে মুহূৰ্তত মন্তব্য আহিছে, কিছু মন্তব্য আহিছে বানাক্ৰান্তৰ মন্তব্য পোনে পোনে শুনোৱাৰ চেষ্টা কৰিম। আমাৰ জেগাখিনিৰ নাম বাঘপৰী। মঙলদৈ হাতীপুতাৰ পৰা আমাৰ গাধোৱা পাৰঘাটলৈ ট্ৰেক্টৰ এখন অন্ততঃ 25-30জনমান মানুহ লৈ ট্ৰেইলাৰৰ ভিতৰত মানুহ উঠাই লৈ আমাৰ গাধোৱা ঘাটপাৰ অভিমুখে গৈ আছিলে। হাতীপুতাৰ পৰা আহোঁতে 2 নম্বৰ যিটো শ্লপিং, আমাৰ এই ৰুটটোৰ শ্লপিঙৰ মাজত সেই পানীখিনি ডাউন আছে। তাতে বহুত কাৰেণ্ট পৰিছে, বানপানী আহিছে আমাৰ 2 দিন ধৰি। সেই 2 দিন বানপানী অহাত খুব কাৰেণ্টৰ ভিতৰতো মানে ট্ৰেক্টৰখন চলি আছিলে। মানুহ নৌকা নোহোৱা অৱস্থাত ট্ৰেক্টৰৰ ওপৰেদি ফুটৰ বাঢ়নি পানীয়ে
এই চৰ অঞ্চলটো কিছু প্লাবিত কৰিছে আৰু হাইৱেৰ পৰা এই যিটো বাঘপৰি যিটো ৰাস্তা এই বাঘপৰি ৰাস্তাটো পানী যাবৰ কাৰণে কেইটামান মানে শ্ল'প দিয়া আছে এই শ্ল'পত কিছু পানী হৈছে আৰু সেইফালেদি মানুহক ট্ৰেক্টৰেদি অহা যোৱা কৰোঁতে এখন ট্ৰেক্টৰ বাগৰি গৈছিল যে এখন ট্ৰেক্টৰত যথেষ্ট সংখ্যক লোক পানী দি নদী পাৰ হৈছিল মানে ৰাস্তালৈ ভাল জেগালৈ আহি আছিল আৰু ট্ৰেক্টৰখন উলটি যোৱাৰ ফলত কেইবাগৰাকীও ব্যক্তি আৰু শিশু সহিতে মহিলা ইতিমধ্যে কিছু নিখোজ হৈছে কিন্তু তেওঁলোক এতিয়া ক'ৰ পৰা আহিছিল বা কি কথা ভালকৈ আইডেণ্টিফাই হোৱা নাই গতিকে একুৰেট খবৰটো কিমানজন ব্যক্তি নিখোজ হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই আমাৰ চাৰ্কল অফিচাৰ আমাৰ SDRFৰ টীম আমাৰ সকলোবিলাক ইয়াত আছে SDRFৰ টীম আৰু আমাৰ মংগলদৈ থানাৰ সদৰ থানা OC তেওঁলোক ইতিমধ্যে সেই জেগালৈ গৈছে ময়ো আমাৰ চাৰ্কল অফিচাৰক লৈ এতিয়া তালৈ যাব ওলাইছোঁ গতিকে কেনেকুৱা ধৰণৰ ঘটনা হৈছে আমি ঠিক এতিয়াও জানিব পৰা হোৱা নাই তথাপি যি ঘটনাই হৈছে দুখজনক সাংবাদিক বন্ধু আছে তেওঁলোকে বাতৰি প্ৰচাৰ কৰাৰ লগতে বানপানী বাতৰি প্ৰচাৰো কৰিব লাগিব লগতে একদম মই ভিতৰত আহিলো তাতে ইয়াতে আহিছিলি নেকি তাতে একদম মই ভিতৰত আহিলো তাতে ইয়াতে আহিছিলি নেকি তাতে খাবারটা